মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট কলাই সকলোকে আকৰ্ষণ কৰে। সকলোকে আমোদ দিব পৰা এক গুণ আছে এই কলাৰ। এই আকৰ্ষণৰ বাবেই সত্ৰপীঠ মাজুলীত এতিয়া দেশী বিদেশী পৰ্যটকৰ ভিৰ। পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। মাজুলীৰ সত্ৰই এতিয়া আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ছুইডেন আদি দেশৰ শ পৰ্যটকৰ ভিৰ। উপভোগ কৰিলে মাজুলীৰ মুখা ভাওনা। ঐতিহাসিক চামগুৰি সত্ৰৰ মুখা শিল্প দৰ্শন কৰিও আপ্লুত হ'ল পৰ্যটকৰ দলটো। মুখা শিল্পী পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীক সুধিলে এই শিল্পৰ সবিশেষ। মুখা পিন্ধি পজু দিলে দুগৰাকীমান বিদেশী পৰ্যটকে। বিদেশী পৰ্যটকৰ এই আকৰ্ষণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ডক্টৰ গোস্বামীয়ে। মাজুলীতে থকা এই চামগুৰি সত্ৰৰ এই মুখা শিল্প প্ৰদৰ্শনৰ কাৰণে তেওঁলোক আহে আৰু বা তেওঁলোকক আমি প্ৰদৰ্শন কৰি দেখুৱাওঁ। তেখেতসকলে উপভোগ কৰিলে, বিভিন্ন জেগাৰ পৰ্যটক আহিছে আৰু অলপ আগতে উপভোগ কৰিলে আৰু বোধহয় তেখেতসকলে খুব ভাল পাইছে, কাৰণ আমি তেখেতসকলৰ মনৰ কথাবোৰ গম পাইছোঁ। আৰু কলাক কোনে বেয়া পাব, কাৰণ কলাৰ লগত কোনো জাতি ধৰ্ম কোনো বৰ্ণ কথা নাই। ই সকলোকে আমোদ দিব পৰা এটাই গুণ আছে কলাৰ। গতিকে সেই কলা তেখেতসকলে চাব আহিছে আৰু আগত আহি আছে দিন, পৰ্যটকৰ বহুত আমি সংবাদ পাইছোঁ আৰু এই মুখা শিল্প চাব আৰু তেওঁলোকে কেনেকৈ মুখা শিল্প পৰিৱেশন কৰে এই পৰিৱেশনৰ কথাখিনিও জানি যাব। ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰতো শ পৰ্যটকে দৰ্শন কৰিলে সত্ৰীয়া সংস্কৃতিৰ বৈভৱ। কীৰ্তন ঘৰৰ কাষত নিৰ্মাণ কৰা মুকলি মঞ্চত সত্ৰীয়া সংস্কৃতি দৰ্শন কৰি আপ্লুত হ'ল পৰ্যটকসকল। মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট শৰতৰ সহযোগত তীৰ্থ ভূঞাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।